কি কম এইটোতো আমাৰ এতিয়া ইমান 14 বছৰ মই এতিয়া থকা হ'ল বাট ইয়াতে এইটো সুবিধা এতিয়া কমপ্লিট হোৱাই নাই চাগে যিমান চাগে নহ'বই চাগে যিমান পানী হৈছে ন ইয়াতে ন পুৰা আমাৰ যিমান এয়াৰ ফিল্টাৰ থাকে ন এয়াৰ ফিল্টাৰ হওক যিমান মানে সেন্সৰ থাকে ন তাতে পানী সোমোৱা যোৱাৰ কাৰণে এতিয়া গাড়ীখন ষ্টাৰ্ট নহয় মই আছোঁ নিশাৰ মহানগৰীৰ দৃশ্য দেখুৱাবলৈ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে 12 বাজিছে আৰু 12 বজাত এনেধৰণে গাড়ী ঠেলিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটীত দেখিছে যে এনেধৰণৰ গাড়ী ঠেলিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে দেখুৱাইছোঁ আমি যে গাড়ী বহু বিকল হৈ গৈছে যিহেতু কৃত্ৰিম বানৰ সমস্যা আৰু কৃত্ৰিম বানৰ সমস্যাৰ বাবে এনেধৰণে বহু চেষ্টা কৰিম তেওঁলোকৰ সৈতে যদি সম্ভৱ হয় আমি অকণমান কথা পতাৰ চেষ্টা কৰিম দেখিছে যে এনেধৰণে তেওঁলোকে গাড়ী ঠেলি তেওঁলোকে ষ্টাৰ্ট কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে যিহেতু বহু গাড়ী বিকল হৈ গৈছে দিনৰ ভাগত দেখিছিলে যে বহু কৃত্ৰিম বানৰ ফলত গাড়ীত এনেধৰণৰ ইঞ্জিনত যেতিয়া পানী সোমাই যায় আৰু তাৰপিছতে বন্ধ হৈ গৈছিলে বহু কেইখন বাহন আৰু এই মুহূৰ্তটো নিশাৰ ভাগত আমি পৰিৱেশটো দেখুৱাইছোঁ যে কেনেধৰণে গাড়ী ঠেলিবলগীয়া পৰিৱেশৰ সূচনা হৈছে কেনেধৰণে গাড়ী ঠেলি ষ্টাৰ্ট কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে মহানগৰবাসীৰ যি জমৰ যাতনা এআই এনেধৰণে দেখিব পোৱা গৈছে দাদা অকণমান যদি সম্ভৱ হয় কথা পতাৰ চেষ্টা কৰিম দাদা অকণমান কথা পতাৰ চেষ্টা কৰিম যে বহু গাড়ী বিকল হৈ গৈছে আপোনালোকে এনেধৰণে ৰাতি গাড়ী ঠেলিবলগীয়া অৱস্থা হৈছে কাৰণ ইঞ্জিনত পানী সোমাই গৈছে গাড়ী নচলা অৱস্থা হৈছে যিমান পানী হৈছে ন ইয়াতে ন পুৰা আমাৰ যিমান এয়াৰ ফিল্টাৰ থাকে ন এয়াৰ ফিল্টাৰ হওক যিমান মানে সেন্সৰ থাকে ন তাতে পানী সোমোৱা যোৱাৰ কাৰণে এতিয়া গাড়ীখন ষ্টাৰ্ট নহয় এতিয়া কি কৰা যাব এইটো আমাৰতো বানপানীৰতো প্ৰব্লেম আছে আৰু হৈয়ে থাকিব চাগে জীৱনটো এতিয়া আমি দেখা পাইছে ঢাকা মাৰি আছোঁ ঢাকা মাৰি কিনে ষ্টাৰ্ট নহয় এতিয়া কি কোৱা যাব আপুনি কওক ইয়াৰ পৰা আপুনি য'ত আছে তাৰ পৰা মুখ্যমন্ত্ৰী বা অন্যান্য যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ ইয়াৰ পৰা দূৰত্বটো হৈছে তেওঁলোকৰ যি আৱাস আছে তাৰ দূৰত্বটো খুব কম বেছি পৰিমাণৰ হ'লে 100 মিটাৰ হ'ব মাত্ৰ 100 মিটাৰ 100-200 মিটাৰ এনেকৈ জাষ্ট 100-200 মিটাৰ এনেকৈ হ'ব 100-200 মিটাৰ হ'ব বা এইটো কি ক'ম এইটোতো আমাৰ এতিয়া ইমান 14 বছৰ মই এতিয়া থকা হ'ল বাট ইয়াতে এইটো সুবিধা এতিয়া কমপ্লিট হোৱাই নাই চাগে যিমান চাগে নহ'বই চাগে এইটো কৃত্ৰিম বানমুক্ত গুৱাহাটী নহ'ব চাগে এইটো জেগাত মানে আৰু আমাৰ ৰুক্মিণী গাঁও হ'ল এইবোৰ জেগাত হ'ল মোৰ মতেদি চাগে পচিবল নহয় আৰু কাৰণ আজি গাড়ী আপুনি দেখা পাই আছে এই বনেট ইমান আপুনি চাই লওক গ্ৰাউণ্ড ক্লিয়াৰ চাই লওক কিমান আছে পূৰা বনেটৰ পৰা পানী আছে তো চাওক কিমান লেভেলত পানী আছে ন এতিয়া এয়াৰ ফিল্টাৰত পানী সোমাই আহিছে আৰু যদি চাব বিচাৰে দেখাই দি আছোঁ অকণমান কথা পতাৰ চেষ্টা কৰিম যে গুৱাহাটীত চলাটো খোজ কঢ়াটো ডাঙৰ কথা এতিয়া क्या बोलना चाहेंगे यहाँ गुवाहाटी का जो ये माहौल है ड्रेनेज सिस्टम बहुत ख़राब है और क्या बोलो অকণমান তেওঁ গাড়ীৰ যি বিকল হৈ গৈছে আমাক অকণমান দেখুৱাৰ চেষ্টা কৰিছে যে কেনেধৰণে তেওঁৰ সমস্যাৰ সন্মুখীন হৈছে আমি গাড়ীৰ এনেধৰণৰ বনেট খুলি তেওঁলোকে দেখুৱাবলগীয়া হৈছে দেখাই আছোঁ আমি চাই লওক এইটো হ'ল মোৰ এয়াৰ ফিল্টাৰ এইটো এয়াৰ ফিল্টাৰ হ'ল না এইটো পৰা ফিল্টাৰত পানী হৈ আছে এইটো তো আমি ভাবক কি পানীটো ক'লৈ গৈছে লেভেলত ন হয় কি নাই এই ক্ৰেটা হয় ইমান পানী গৈ আছে লেভেলত পৰা পানী আমাৰ এয়াৰ ফিল্টাৰৰ পৰা পানী হৈছে চাগে তাৰ কাৰণে মানে কি হৈছে আমাৰ গাড়ী ষ্টাৰ্ট হোৱা নাই এয়াৰ ল'ব পৰা নাই পানী সোমাই আছে এয়াৰ লোৱা নাই এইটো মানে কি হ'ল ব্লক হৈ গ'ল ন গোটেইকে হয় কি নহয় পূৰা পানী সোমাই আছে চব এতিয়া মই আমি জাকৈ দিছোঁ চব দেখা পাইছে তো যদি ইমান লেভেলত পানী থাকে গাড়ীখন ষ্টাৰ্ট হ'ব আৰু কেনেকুৱা মানে এইটো বস্তুটো পচিবল হ'ব নহয় ন অকণমান মই তেওঁলোকৰ সৈতে কথা পাতিলোঁ কিন্তু মই প্ৰাণজিতৰ সহযোগক অকণমান মই বেলতলাৰ পৰিৱেশটো নিশাৰ ভাগৰ পৰিৱেশটো মই অকণমান আগুৱাই গৈ দেখুৱাৰ চেষ্টা কৰিম যে এতিয়াও গাড়ীবোৰে এনেধৰণে পানী ফালি আগবাঢ়িবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে চাওক মহানগৰীৰ যি বাসিন্দা আছে মহানগৰীৰ বাসিন্দাৰ নিশাৰ ভাগৰ যি তেওঁলোকৰ যি দুখ দুৰ্দশা সেয়া কোনে বুজি পাব তেওঁলোকৰ যি সমস্যা সেয়া কোনে বুজি পাব এয়া চাওক এতিয়া 12 বাজিছে 12 বাজি পাৰ হৈছে এই মুহূৰ্তলৈকে দেখুৱাইছোঁ যে কেনেধৰণৰ এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে
মহানগৰীৰ বাসিন্দাসকলে বাইক লৈ এজন আছে মই তেওঁলোকৰ সৈতে অকণমান যদি সম্ভৱ হয় কথা পতাৰ চেষ্টা কৰিম দাদা কোনফালে যাব বিচাৰিছে আৰু দেখিছে যে এতিয়াও পানী কমা নাই এতিয়াও পানী যথেষ্ট আছে আৰু বহু বাহন বিকল হৈ গৈছে আমি এইখিনিতে বাহনখন দেখিলোঁ যে বিকল হৈ গ'ল বন্ধ হৈ গৈছে ষ্টাৰ্ট হোৱা নাই মানে কথাটো হ'ল মই ঘৰত যাম বুলি ভাবি আছিলোঁ বেলতলা তিনিআলিলৈকে পানী চাই কিনে ৰখি গ'লোঁ যাম নে নাই বেলেগ ৰুট লৈ কিনে যাব লাগিব এতিয়া অৱশ্যে বেলেগ গাড়ীও ঘূৰি গৈ আছে কাৰণ এই ছাৰ্ভিচ যে পানী মানে পূৰা গাড়ী ডুবাকৈ পানী আছে আৰু এতিয়ালৈকে বাকী সেইটোৱে আৰু কি ক'বলগীয়া আছে সমস্যাৰ সমাধান হ'বনে কেতিয়া ভাবে নাই আপুনি যে গুৱাহাটীৰ কৃত্ৰিম বানমুক্ত গুৱাহাটী হ'ব সেইটো কি ক'ম আৰু এতিয়া অৱশ্যেতো বছৰে বছৰে চাই থাকোঁ হ'লেও চিটুৱেশ্যন এনেকুৱাই চলি থাকে ক'ব নোৱাৰোঁ কেতিয়া ঠিক হ'ব চৰকাৰে কিবা চাই বছৰ বছৰ ধৰি অহা এটা জমৰ যাতনা ভুগি অহা এটা সমস্যা আৰু সেয়া দীৰ্ঘদিনীয়া এটা সমস্যা আৰু প্ৰতিখন গাড়ী এনেধৰণে আকৌ বেলতলা ছাৰ্ভেৰ এই পথৰ পৰা উভতনি যাত্ৰা তেওঁলোকৰ আৰম্ভ হৈছে কাৰণ আগত দেখিছে তেওঁলোকৰ বহু বাহন বিকল হৈছে সেইবাবে এনেধৰণে তেওঁলোকে উভতনি যাত্ৰা দেখিব পোৱা গৈছে আৰু কিছু সংখ্যকে পানী ফালি তেওঁলোকে আগবাঢ়িবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে প্ৰাণজিতৰ সহযোগত মই সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ যে কেনেধৰণে তেওঁলোকৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যে ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ এক ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু দেখিছে যে এই মুহূৰ্তলৈকে কিন্তু এই বেলতলা ছাৰ্ভে পথত যিহেতু আমি উপস্থিত আছোঁ আৰু বেলতলা ছাৰ্ভেত দেখিছে যে এতিয়াও বানৰ কবলত আছে এই ৰাজধানী চহৰ গুৱাহাটী আৰু বিভিন্ন ঠাইত বাহন বিকল হৈ পৰিছে আৰু কিছু সংখ্যকে হয়তো ভাবিছে যে আমি বাহনখন লৈ আগুৱাই যাম নে নাযাম বহু বাহনৰ গৰাকীয়ে সেয়া দেখিছে যে এনেধৰণৰ বহু বাহন যিহেতু আহিছে বহু বাহন কিন্তু বিকল হৈ গৈছে বহু বাহনৰ যি ষ্টাৰ্ট আছে সেই বন্ধ হৈ গৈছে বহুতে ভাবিছে যে আমি আগুৱাই যাম যে নাযাম সেয়া কথাও তেওঁলোকে বিবেচনা কৰি আছে যিহেতু বেলতলা ছাৰ্ভে পথত এতিয়াও একাঠু পৰ্যন্ত পানী আছে আৰু সেই পানী ফালি কিছু সংখ্যকে আগবাঢ়িছে আৰু বহু বাহন ইতিমধ্যে বিকল হৈ যোৱা পৰিলক্ষিত হৈছে আৰু প্ৰাণজিতৰ সহযোগত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ যে নিশা 12 বাজি পাৰ হৈছে কিন্তু এই মুহূৰ্তলৈকে এনেধৰণৰ যি বান ফালি কৃত্ৰিম বানমুক্ত যি গুৱাহাটীৰ কথা কয় সেই কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ কথা কোৱা এই গুৱাহাটীতে এনেধৰণৰ এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু নিশাৰ ভাগৰ বা পৰিৱেশটো আমি দেখুৱাইছিলোঁ নিশাৰ বিভিন্ন স্থানৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত মই যেহেতু বেলতলা ছাৰ্ভেত আছোঁ বেলতলা ছাৰ্ভেৰ বহু বাহন ইতিমধ্যে বিকল হৈ যোৱা পৰিলক্ষিত হৈছে